অৱশেষত প্ৰকাশ পালে কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ অফিচিয়েল ৰুটিন যে 29 মে'ৰ পৰা 5 জুনলৈকে কম্পাৰ্টমেণ্টেল পৰীক্ষা হ'ব। কোনদিনা কাৰ কি পৰীক্ষা আছে এই বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব। যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি ভিডিঅ'টো ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। এতিয়া আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে ৰুটিনখন, য'ত ওপৰত লিখা আছে আছাম ষ্টেট স্কুল এডুকেশ্যন ব'ৰ্ড ডিভিজন 1 আৰু ৰুটিনখন ব'ৰ্ডে 5 মে' তাৰিখে অফিচিয়েলি ঘোষণা কৰিছে। এই ৰুটিন অনুসৰি 29 মে'ত মৰ্ণিং শ্বিফ্টত আছে MIL বা অল্টাৰনেটিভ ইংলিছৰ পৰীক্ষা, আফটাৰনুনত আছে এৰাবিক বা পাৰ্চিয়ানৰ পৰীক্ষা। তাৰপিছতে 30 মে' তাৰিখে আছে মৰ্ণিং শ্বিফ্টত ছ'চিয়েল ছায়েন্সৰ পৰীক্ষা আৰু আফটাৰনুন শ্বিফ্টত আছে জিঅ'গ্ৰাফী বা হিষ্ট্ৰীৰ পৰীক্ষা। জুন 2 তাৰিখ 2 জুনত আছে জেনেৰেল মেথমেটিক্সৰ পৰীক্ষা মৰ্ণিং শ্বিফ্টত, আনহাতে আফটাৰনুন শ্বিফ্টত আছে সংস্কৃতৰ পৰীক্ষা। তাৰ পিছদিনা জুন 3 অৰ্থাৎ 3 জুনত আছে ইংলিছৰ পৰীক্ষা, জেনেৰেল ইংলিছৰ পৰীক্ষা মৰ্ণিং শ্বিফ্টত আৰু আফটাৰনুন শ্বিফ্টত আছে এছামিজ ইলেক্টিভৰ পৰীক্ষা। 4 জুনত আছে জেনেৰেল ছায়েন্সৰ পৰীক্ষা মৰ্ণিং শ্বিফ্টত আৰু আফটাৰনুন শ্বিফ্টত আছে কমাৰ্চ ইলেক্টিভৰ পৰীক্ষা। আৰু 5 জুন তাৰিখে আছে হিন্দী, এডভান্স মেথমেটিক্স, কম্পিউটাৰ ছায়েন্স যিবোৰ ইলেক্টিভ ছাবজেক্ট হয় এই ছাবজেক্টবোৰৰ মৰ্ণিং শ্বিফ্টত পৰীক্ষা। তো এই হৈছে আপোনালোকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ৰুটিন, যি ৰুটিনখন ব'ৰ্ডে 5 মে' তাৰিখে প্ৰকাশ কৰিছিল। তো এই অনুসৰি সকলো পৰীক্ষাৰ কোনদিনা হ'ব এই তাৰিখবোৰ আপোনালোকে ইয়াৰ পৰা দেখিব পাৰিছে, কোন সময়ত পৰীক্ষা আছে আপোনালোকৰ। এই অনুসৰি আপোনালোকে ইয়াৰ পৰা স্ক্ৰীনশ্বট ল'ব পাৰে বা ভিডিঅ' ডিছক্ৰিপশ্যনৰ পৰা এই ৰুটিনখনো আপোনালোকে ডাউনলোড কৰিব পাৰিব। তলতে দেখিব লিখা আছে টাইম এলাউড 2 hours 9 AM to 1 AM এণ্ড 1:30 PM to 3:30 PM। যি ছাবজেক্টবোৰত ষ্টাৰ্ট দিয়া আছে এই ছাবজেক্টৰ বাবে সময় থাকিব 2 ঘণ্টা। যেনে ইয়াতে ইংলিছ, যিটো অল্টাৰনেটিভ ইংলিছ হ'ব খুব সম্ভৱতঃ, ইয়াতে দেখিব ওপৰত ষ্টাৰ দিয়া আছিল। তো ষ্টাৰ যিটো ছাবজেক্টত দিয়া আছে এই ছাবজেক্টৰ পৰীক্ষা 2 ঘণ্টাৰ বাবে অনুষ্ঠিত হ'ব। তো এই ৰুটিনখন আপোনালোকে নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যিসকলে কম্পাৰ্টমেণ্টেল পৰীক্ষাত অৱতীৰ্ণ হ'ব, আৰু সকলোৰে যাতে কম্পাৰ্টমেণ্টেল পৰীক্ষা ভাল হয় এই আশা ৰাখি আজিৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ। থেংক ইউ, থেংকছ ফৰ ৱাচিং।